ৰিলছৰ বাবে অধপতনে গৈছে নেকি সমাজ? ৰিলছৰ জৰিয়তে অশ্লীলতাৰ পোহাৰ একাংশ নেটিজেনৰ। শৰীৰৰ অংগ নেদেখুৱালে সম্পূৰ্ণ নহয় নেকি ৰিলছ? ভিউজ সংগ্ৰহৰ লালসাত অশ্লীলতা একাংশ নেটিজেনৰ। ছ'চিয়েল মিডিয়াত কঠোৰ হৈছে এআই অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তা। যিকোনো অশ্লীল, বিভৎস আৰু শিশু নিগ্ৰহৰ ঘটনা দেখা মাত্ৰেই এআই হৈ পৰে সৰব। একেদৰে ষ্ট্ৰাইক লগাই বহু জনপ্ৰিয় পেজ এক প্ৰকাৰ বন্ধ কৰি দিছে ছ'চিয়েল মিডিয়াৰ কৃত্ৰিম বুদ্ধিমত্তাই। কিন্তু তাৰ মাজতে কেতবোৰ অশ্লীল ৰিলছক লৈ যেন নিমাত এআই। ইয়াৰে যেন পূৰ্ণ সুবিধা গ্ৰহণ কৰিছে একাংশ নেটিজেনে। ছ'চিয়েল মিডিয়াত এতিয়া পয়োভৰ ঘটিছে অশ্লীল ৰিলছৰ। পিছে বহিৰাজ্যৰ নহয়, অশ্লীল ৰিলছৰ গ্ৰাসত একাংশ অসমীয়া যুৱতী। ভিউজ সংগ্ৰহৰ লালসাত ধ্বংসৰ গৰাহত একাংশ যুৱতী। শৰীৰৰ অংগ নেদেখুৱালে সম্পূৰ্ণ নহয় ৰিলছ। এইখিনিতে মন মস্তিষ্কক বিব্ৰত কৰা এনেধৰণৰ কেইটামান ৰিলছ আংশিকভাৱে আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এনেধৰণৰ ৰিলছ হয়তো ছ'চিয়েল মিডিয়াত আপুনি সততে দেখিবলৈ পায়, কিন্তু কেতিয়াবা ভাবিছেনে অশ্লীল ৰিলছে সমাজত কি প্ৰভাৱ পেলাইছে? হয়তো চিন্তা কৰাৰ এয়াই উচিত সময়। অন্যথাই অতি শীঘ্ৰে বিহাৰৰ সোণপুৰ মেলাকো চেৰ পেলাব অসমীয়া যুৱতীৰ ৰিলছে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য কাষ্টডিয়ান।